আমাৰ ঘৰলৈ ফুৰিবলৈ অহা মানুহখিনিক মই ফুৰাবলৈ নিয়া এটা পাৰ্মানেণ্ট লোকেশ্যন হৈছে এই ঠাইখিনি, য'ত নিয়াৰ পাছত তেওঁলোকে ক'বলৈ বাধ্য হয় যে তুমি মোক ক'লৈ আনিলা। সঁচাই ইমান বেছি ধুনীয়া পৰিৱেশ যে আপোনালোকে নিজে নেদেখিলে বা নিজে নগ'লে অনুভৱ কৰিব নোৱাৰে। হয়, এয়া হৈছে আমাৰ লখিমপুৰৰ হাৰমতিস্থিত টুলিপ ৰেষ্টুৰেণ্ট কাম নাৰ্চাৰী। এটা কথা কিন্তু গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকৰ মনত যিমানেই চিন্তা নাথাকক বা সমস্যা নাথাকক কিয়, এখন টকাৰ বাবে যদিও তালৈ যায়, তাৰ পৰিৱেশত মন্ত্ৰমুগ্ধ হৈ আপুনি আপোনাৰ চিন্তা যে বাদ দিব লাগিব সেইটো কিন্তু খাটাং। চাৰিওফালে কেৱল মাত্ৰ বিভিন্ন দেশী বিদেশী ফুল আৰু নানা ৰঙী গছ, বিভিন্ন বন ইত্যাদি। অইন কিবা অৰ্ডাৰ দিয়ক বা নিদিয়ক, একাপ কফি অৰ্ডাৰ দি তাত বহি থকাৰ যি মাদকতা, কফি কাপ অহালৈকে সেয়া কিন্তু ভাষাৰে প্ৰকাশ কৰিব কেতিয়াও নোৱাৰোঁ। আচলতে প্ৰথম মই যেতিয়া তালৈ গৈছিলোঁ, কি ক'ম, তেতিয়া মই চাগে ক্লাছ 8-9 মানৰ আছিলোঁ নেকি। মানে তাত গৈ মানে মোৰ যি অৱস্থা হৈছিল, মানে কি ক'ম, বহু দিনলৈতো অকল তাৰ পৰিৱেশটোকে চকুৰ আগত ভাহি থাকে। আৰু সাংঘাতিক ধৰণৰ বিভিন্ন ধৰণৰ ফুল প্লাণ্টৰ প্ৰতি আকৰ্ষণ হোৱাৰ আন এক কাৰণ হৈছে কিন্তু আমাৰ এই লখিমপুৰৰ এই টুলিপ নাৰ্চাৰীখন। গতিকে যদি কেতিয়াবা আপোনালোক আমাৰ ঘৰলৈ আহোঁ বুলি ভাবে, বেলেগ ঠাইলৈ নিও সেইটো পাছৰ কথা, তালৈ নিশ্চয়কৈ লৈ যাম আৰু একাপ কফি খুৱাম, প্লাছ দুখনমান ধুনীয়া ফটো মাৰি দিম আপোনাৰ দিন বনি যাব। গতিকে আহিব দেই, নাপাহৰিব।